শ্রদ্ধার প্রকৃতিপ্রেমী রাইজ, আজি দিহিং পাটকাই অভয়াৰণ্য সম্পৰ্কে কিছু কথা আপোনালোকৰ লগত আলোচনা কৰিবলৈ বিচাৰিছোঁ। দিহিং পাটকাই অভয়াৰণ্যক লৈ কিয় মিছা কথা প্ৰচাৰ কৰা হৈছিল সেই সম্পৰ্কে কিছুমান গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ। ইতিমধ্যে এই কথা প্ৰমাণ হৈছে যে দিহিং পাটকাই অভয়াৰণ্যৰ অভ্যন্তৰত কোনো কয়লা খনন হোৱা নাই। অসম চৰকাৰ, কোল ইণ্ডিয়া লিমিটেড আৰু অন্যান্যসকলেও এই কথা নিশ্চিত কৰিছে যে দিহিং পাটকাই অভয়াৰণ্যৰ অভ্যন্তৰত কোনো কয়লা খনন হোৱা নাই। তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ নিষ্ঠাবান সাংবাদিকসকলে ক্ষেত্ৰভিত্তিক অধ্যয়ন আৰু বিভিন্ন পক্ষ যেনে অসম চৰকাৰৰ বিষয়া, বন বিভাগ, কোল ইণ্ডিয়া লিমিটেড আদিৰ লগত প্ৰত্যক্ষ আলোচনা আৰু তদন্ত কৰি এই কথা বুজি পাইছে যে দিহিং পাটকাই অভয়াৰণ্যৰ অভ্যন্তৰত কোনো কয়লা খনন হোৱা নাই। দিহিং পাটকাই অভয়াৰণ্যৰ জন্মৰ সময়ত যিসকলে প্ৰবলভাৱে বাধা দিছিলে, যিসকলে কেতিয়াও বিচৰা নাছিল যে এই বৰ্ষাৰণ্যখন অভয়াৰণ্যৰূপে সংৰক্ষিত হওক, তেওঁলোকেই বৰ্তমানে দিহিং পাটকাই অভয়াৰণ্য সম্পৰ্কে মিছা প্ৰচাৰ চলাই আছে। তেওঁলোক কোন? এই কথা ভালদৰে জানিব বিচাৰিলে আপোনালোকে মই লিখা নামচাঙৰ অন্তেপুৰ নামৰ কিতাপখন পঢ়ি চাব। যিসকলে এই বৰ্ষাৰণ্যখন ধ্বংস কৰি কয়লাৰ চোৰাং কাৰবাৰৰ হাতত গতাই দিব বিচাৰিছিল, যিসকলে দিহিং পাটকাই অভয়াৰণ্যৰ অভ্যন্তৰত প্ৰিমিয়াৰ অইল কোম্পানীক বহাইছিল, যিসকলে দিহিং পাটকাই অভয়াৰণ্য ধ্বংস কৰি দিয়াৰ সকলো পৰিকল্পনা কৰিছিল, তেওঁলোকে আকৌ এবাৰ চেষ্টা চলাইছে কেনেকৈ দিহিং পাটকাই অভয়াৰণ্যক ধ্বংস কৰিব পৰা যায়। দিহিং পাটকাই অভয়াৰণ্যৰ দাঁতি কাষৰীয়া গাঁৱৰ মানুহসকলে সদায় আমাক সহযোগিতা কৰিছে। তেওঁলোকে দিহিং পাটকাই অভয়াৰণ্যক সংৰক্ষণ দিছে আৰু আজি এটা মিছা কথা, এটা অপবাদ প্ৰচাৰৰ চেষ্টা চলিল যে দিহিং পাটকাই অভয়াৰণ্যৰ অভ্যন্তৰত কয়লা খনন কৰা হৈ আছে। যিসকলে দিহিং পাটকাই অভয়াৰণ্যৰ সংৰক্ষণ প্ৰচেষ্টাত আত্মনিয়োগ কৰিছে, তেওঁলোকৰ বাবে এই মিথ্যা প্ৰচাৰ, এই মিছা প্ৰচাৰ অপমানজনক আৰু দুখজনক। যিসকলে হস্তি সংৰক্ষিত অঞ্চলৰ কথা কৈ আছে, তেওঁলোকে জানে যে হস্তি সংৰক্ষিত অঞ্চল দৰাচলতে হাতী আৰু হাতীৰ বাসস্থানৰ বাবে মুঠেও সংৰক্ষিত নহয়। ইয়াৰ কোনো আইনী সুৰক্ষা নাই। হস্তি সংৰক্ষিত অঞ্চলত বালিৰ মহল, শিলৰ মহল, গছ কটা কাৰ্য, তেল খনন, কয়লা খনন সকলো হ'ব পাৰে। এই কাৰণেই অভয়াৰণ্য ঘোষণা নকৰি হস্তি সংৰক্ষিত অঞ্চল। এই কথা আপোনালোকে ডক্টৰ কুশল শৰ্মাকো সুধি চাব পাৰে। পদ্মশ্ৰী ডক্টৰ কুশল শৰ্মা হাতীক লৈ কাম কৰে। তেখেত এজন ভেটেৰিনেৰী ডক্টৰ। তেওঁ ভাৰত চৰকাৰৰ প্ৰজেক্ট এলিফেণ্টৰ ষ্টিয়াৰিং কমিটিৰ মেম্বাৰ। আমি নেচাৰ্ছ বেকনে বৰ্ষাৰণ্যৰ 500 বৰ্গ কিলোমিটাৰ অঞ্চল অভয়াৰণ্য কৰাৰ বাবে আন্দোলন কৰিছিলোঁ। তাৰে মাত্ৰ 111.19 বৰ্গ কিলোমিটাৰ অভয়াৰণ্য কৰা হ'ল। বাকী অঞ্চলখিনিক কিয় অভয়াৰণ্য কৰা নহ'ল? সেই সময়ত মাননীয় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বনমন্ত্ৰী আছিল। তেওঁ কিয় আমাৰ প্ৰস্তাৱিত সম্পূৰ্ণ অঞ্চলখিনি অভয়াৰণ্য কৰি নিদিলে? তাৰ কোনো উত্তৰ আছে নেকি? হস্তি সংৰক্ষিত অঞ্চল বাস্তৱত আৰু আইনগতভাৱে হাতীৰ বাবে অসংৰক্ষিত। আমাৰ প্ৰস্তাৱিত অঞ্চলৰ সম্পূৰ্ণখিনি অভয়াৰণ্য কিয় কৰা নহ'ল? দুষ্ট চক্ৰটোৱে দিহিং পাটকাই অভয়াৰণ্যৰ বিষয়ে মিছা কথা ৰটনা কৰি বহু প্ৰকৃত অৰণ্যপ্ৰেমীক বিপথে পৰিচালিত কৰিছিল। যিসকলে প্ৰকৃত অৰণ্যপ্ৰেমী, দিহিং পাটকাই অভয়াৰণ্যৰ বাবে যিসকলে নিজকে সমৰ্পিত কৰিছে, তেওঁলোকৰ প্ৰতি আমাৰ আন্তৰিক শ্ৰদ্ধা আছে। এতিয়া আহোঁ অত্যন্ত গুৰুত্বপূৰ্ণ এটা প্ৰশ্নত। বহুতেই আমাক সুধিছে, বহুতেই আমাক ফোন কৰিছে যে কিয় কিছুমান মানুহে এই মিছা কথাটো প্ৰচাৰ কৰি আছে যে দিহিং পাটকাই অভয়াৰণ্যৰ অভ্যন্তৰত কয়লা খনন হৈ আছে। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিহিং পাটকাই অভয়াৰণ্যক ধ্বংস কৰি আছে ইত্যাদি ইত্যাদি। কিয় কিছুমান মানুহে বাৰে বাৰে এই ভুল ধাৰণা মানুহৰ মাজত দিবলৈ চেষ্টা কৰি আছে যে দিহিং পাটকাই অভয়াৰণ্যৰ অভ্যন্তৰত কয়লা খনন হৈ আছে। টেলিভিছনৰ ষ্টুডিঅ'ত বহি কিছুমান বিশেষজ্ঞই কিয় ৰাইজক ভুল পথত পৰিচালিত কৰিব বিচাৰি আছে? এই বিশেষজ্ঞসকলে, এই লেখকসকলে
কিয় ৰাইজক এই কথা স্পষ্ট কৰি দিয়া নাই যে দিহিং পাটকাই অভয়াৰণ্যৰ অভ্যন্তৰত কোনো কয়লা খনন হোৱা নাই? এই লেখকসকলে তেওঁলোকৰ প্ৰবন্ধ আৰু লেখনিৰ মাজেৰে ৰাইজক এই কথাও স্পষ্ট কৰি দিয়া নাই যে হস্তি সংৰক্ষিত অঞ্চল বাস্তৱত আইনগতভাৱে মুঠেও সংৰক্ষিত নহয়। হস্তি সংৰক্ষিত অঞ্চল বৈধভাৱে বালিৰ মহল, শিলৰ মহল, তেল খনন আৰু কয়লা খনন ইত্যাদিৰ বাবে প্ৰযোজ্য হ'ব পাৰে। এই কাৰণতেই নেচাৰ্ছ বেকনৰ প্ৰস্তাৱিত অভয়াৰণ্যৰ অধিকাংশ অঞ্চলক কয়লা মাফিয়াৰ হাতত তুলি দিয়াৰ স্বাৰ্থত অভয়াৰণ্য কৰা হোৱা নাছিল। যিসকলে বৰ্ষাৰণ্য অঞ্চলক অভয়াৰণ্য নকৰি কয়লা মাফিয়াৰ হাতত গতাব বিচাৰিছিল, তেওঁলোকৰ এতিয়া ডাঙৰ ডাঙৰ কথা। চালাকি কৰি মানুহক বিপথে পৰিচালিত কৰিব পৰা নাযাব। সম্ভৱত এই সমগ্ৰ মিছা প্ৰচাৰৰ পিছপিনে আছে কয়লা মাফিয়াৰ এটা বিৰাট চক্ৰ। তেওঁলোকে এই মিছা প্ৰচাৰৰ বাবে আৰু দিহিং পাটকাই অভয়াৰণ্যক ধ্বংস কৰাৰ বাবে কোটি কোটি টকা লগাই দিব পাৰে। আমি অৰ্থাৎ নেচাৰ্ছ বেকনৰ কৰ্মীসকলে দিহিং পাটকাই অভয়াৰণ্য আৰু বৰ্ষাৰণ্যৰ ৰক্ষক। সেয়েহে কয়লা মাফিয়াৰ হৈ কিছুমান নিকৃষ্টই আমাৰ বিৰুদ্ধে ৰাইজক যা তা মিছা কথা ক'বলৈ চেষ্টা কৰি আছিল। ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰি আছিল, অশ্লীল ভাষাত গালিগালাজ কৰিছে। ইয়াৰ আগতেও যেতিয়া দিহিং পাটকাই অভয়াৰণ্যৰ বাবে আমি সংগ্ৰাম কৰি আছিলোঁ, তেতিয়াও একে কাণ্ড কৰিছিল। কিন্তু আমি তেতিয়াও অটল আছিলোঁ আৰু আজীৱন অটল থাকিম। কয়লা মাফিয়াৰ চক্ৰটোৱে তেওঁলোকৰ কোটি কোটি টকাৰ শক্তিৰে মানুহৰ মনত এই বিশ্বাস দিবলৈ চেষ্টা কৰিছিল যে দিহিং পাটকাই অভয়াৰণ্যত কয়লা খননৰ কথাটো সঁচা। অৰ্থাৎ দিহিং পাটকাই অভয়াৰণ্য ধ্বংস হৈ গ'ল, এই ধাৰণাটো তেওঁলোকে মানুহৰ মনত প্ৰতিষ্ঠা কৰিব খুজিছিল। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে মিলি দিহিং পাটকাই অভয়াৰণ্যক ধ্বংস কৰি আছে। এই ভুল ধাৰণাটো এবাৰ প্ৰতিষ্ঠা হৈ গ'লে কয়লা মাফিয়াবোৰেই দিহিং পাটকাই অভয়াৰণ্যৰ বুকুত অবৈধভাৱে কয়লা খান্দা আৰম্ভ কৰিব। কথাটো আৰু অলপ ভালকে বুজি লওক। মানুহৰ মনত যদি এই ধাৰণা প্ৰতিষ্ঠিত হৈ যায় যে দিহিং পাটকাই ধ্বংস হৈ গৈছে, দিহিং পাটকাইক কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে ধ্বংস কৰি দিছে, তাৰ পিছত কি হ'ব? এই কয়লা মাফিয়াসকলে নিজেই দিহিং পাটকাই খান্দা আৰম্ভ কৰিব তেওঁলোকৰ নিজৰ স্বাৰ্থত। কয়লা মাফিয়াবোৰেই দিহিং পাটকাই অভয়াৰণ্যৰ বুকুত অবৈধভাৱে কয়লা খান্দা আৰম্ভ কৰিব, ধ্বংস কৰি দিব দিহিং পাটকাই অভয়াৰণ্যৰ বৰ্ষাৰণ্যক। সেয়েহে কয়লা মাফিয়াসকলে অত্যন্ত সুপৰিকল্পিতভাৱে আৰু বহু অৰ্থ ব্যয় কৰি চক্ৰান্ত কৰি পিছপিনৰ পৰা এই কথাৰ প্ৰচাৰ কৰি আছে যে দিহিং পাটকাই অভয়াৰণ্যৰ অভ্যন্তৰত কয়লা খনন হৈ আছে। দিহিং পাটকাই অভয়াৰণ্য ধ্বংস হৈ গ'ল, এই কথাৰ প্ৰচাৰ আৰু প্ৰতিষ্ঠা হ'লে সকলোতকৈ বেছি লাভ হ'ব কয়লা মাফিয়াবোৰৰ। ৰাইজে এই কথাটো ভাবিলেই সহজতে বুজিবলৈ সক্ষম হ'ব যে কিয় এই মিছা কথাৰ প্ৰচাৰ কৰা হৈছিল, কিয় কোৱা হৈছিল দিহিং পাটকাই অভয়াৰণ্যৰ অভ্যন্তৰত কয়লা খনন হৈ আছে। আমি যিসকলে অসমক অন্তৰৰ পৰা ভাল পাওঁ, যিসকলে অকৃত্ৰিমভাৱে অসমৰ অৰণ্য সংৰক্ষণ হোৱাটো বিচাৰোঁ, আমি যিসকলে বিচাৰোঁ আমাৰ বৰ্ষাৰণ্য আৰু দিহিং পাটকাই অৰণ্য চিৰস্থায়ী ৰূপে সংৰক্ষিত হওক, দিহিং পাটকাই অভয়াৰণ্য চিৰস্থায়ী ৰূপে সংৰক্ষিত হওক, আমি যিসকলে বিচাৰোঁ কোনোদিন যাতে দিহিং পাটকাই অভয়াৰণ্য আৰু তাৰ অবিচ্ছিন্ন বৰ্ষাৰণ্যক ধ্বংস কৰি তেল খান্দিব নোৱাৰে, কয়লা খান্দিব নোৱাৰে, আমি যিসকলে সঁচা অৰ্থত অসমৰ অৰণ্য সংৰক্ষণৰ আন্দোলনত চামিল হ'ব বিচাৰোঁ, তেওঁলোকে যাতে অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনায় যে আমাৰ প্ৰস্তাৱিত অভয়াৰণ্যৰ যি অধিকাংশ অঞ্চলক কয়লা মাফিয়াৰ স্বাৰ্থত অভয়াৰণ্য কৰা হোৱা নাছিল, এতিয়াও যি বৰ্ষাৰণ্য ধুনীয়া হৈ আছে, সেই অঞ্চলক যাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই অভয়াৰণ্য ৰূপে সংৰক্ষিত কৰে। কাৰণ অভয়াৰণ্য কৰিলেহে প্ৰকৃত অৰ্থত বৰ্ষাৰণ্য সংৰক্ষিত হ'ব। সেয়েহে অসমৰ সকলো প্ৰকৃতিপ্ৰেমী ৰাইজ, ছাত্ৰ, শিক্ষক, বুদ্ধিজীৱী, বেচৰকাৰী সংগঠন প্ৰত্যেকে যাতে আমাৰ এই ধনাত্মক অৰণ্য সংৰক্ষণৰ আন্দোলনত যোগদান কৰে, তাৰ বাবে বিনম্ৰ অনুৰোধ জনালোঁ। আমাৰ প্ৰস্তাৱিত সমগ্ৰ বৰ্ষাৰণ্যখন অভয়াৰণ্য নোহোৱালৈকে আমি আমাৰ সংগ্ৰাম অব্যাহত ৰাখিম। দিহিং পাটকাই অভয়াৰণ্যক সম্পূৰ্ণ কৰক।
নমস্কাৰ।